নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সকলো সীমা অতিক্ৰম কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৰাজনীতিৰ নামত বৰ্তমান সময়ত চূড়ান্ত অসভ্যালি কৰিছে নিজৰ মানসিকতাৰ পৰিচয় দিছে কংগ্ৰেছ কৰ্মীয়ে বিজনেছ সংঘটিত হৈছে ভয়ংকৰ কাণ্ড জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ মাৰিছে কংগ্ৰেছ কৰ্মী আৰু সমগ্ৰ ভিডিঅ' বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোৰ সৈতে চূড়ান্ত অসভ্যালি কৰিছে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদৰ নামত কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড সংঘটিত কৰিছে তাক লৈ সকলোৱে বৰ্তমান সময়ত ধিক্কাৰ দিছে সকলোৱে গৰিহণা দিছে কংগ্ৰেছ কৰ্মীৰ এই কাণ্ডক লৈ বৰ্তমান সময়ত ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে সকলোৱে প্ৰশ্ন কৰিছে যি সময়ত সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত বৰ্তমান সময়তো আছে ঠিক সেই সময়তে একাংশ কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড সংঘটিত কৰিছে তাক লৈ ৰাজ্যৰ আবেগক লৈ প্ৰশ্নবোধক চিন আহিছে আৰু এই সন্দৰ্ভত আপোনাৰ মতামত কি লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ সকলো সীমা অতিক্ৰম কৰিলে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদৰ নামত চূড়ান্ত অসভ্যালি কংগ্ৰেছ কৰ্মী জুবিন গাৰ্গৰ ফটোৰ সৈতে কৰা নিকৃষ্ট কাণ্ডই বৰ্তমান সময়ত ৰাজ্য জোকাৰিছে জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ কংগ্ৰেছ কৰ্মী বৰ্তমান সময়ত সামাজিক মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈছে জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ বিজনীৰ কংগ্ৰেছ কাৰ্যালয়ত চকী দাঙি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ কাণ্ডজ্ঞানহীন আছামৰ বাবে অসমীয়াৰ আবেগত আঘাত হানিছে ৰাজনীতিৰ নামত নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে দৃশ্যাংশ দেখুৱাম বহু দৃশ্যাংশ আমি দেখাব নোৱাৰোঁ জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ মাৰিছে এইগৰাকী কংগ্ৰেছ কৰ্মীয়ে আমি সামাজিক মাধ্যমৰ বাধ্যবাধকতাৰ কাৰণে কিছু দৃশ্যাংশ কাটিবলগীয়া হৈছে কিন্তু এই যি দৃশ্যাংশ এই যি কাণ্ড এই কাণ্ডক লৈ বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ কিয়নো জুবিন গাৰ্গক লৈ সকলো বৰ্তমান আবেগত আছে সেই সময়তে ৰাজনীতিৰ নামত নিজৰ স্বাৰ্থৰ কাৰণে একাংশ কংগ্ৰেছ কৰ্মীয়ে এনেকুৱা কাণ্ড কৰিছে ৰাজনৈতিক মুনাফাৰ কাৰণে এনেকুৱা কাণ্ড কৰিছে কংগ্ৰেছ কৰ্মীয়ে কল্পনা কৰক যিগৰাকী শিল্পী অসমীয়াৰ আবেগ আছিলে অসমীয়াৰ অভিভাৱক আছিলে অসমীয়াৰ সাহস আছিলে সেইগৰাকী ব্যক্তি আমাৰ মাজত নাই কিন্তু এছাম লোকে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত এনেকুৱা কাণ্ড কৰিছে ৰাজনীতিক লৈ ৰাজনীতিৰ ক্ষেত্ৰত তেওঁক আৱৰি ৰাখিছে বৰ্তমান এইগৰাকী কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ডক লৈ বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিমান দূৰ গ্ৰহণযোগ্য ৰাজনীতি সকলোৰে কৰে ৰাজনৈতিক মুনাফাৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনৈতিক ক্ষোভৰ কাৰণে নিজৰ দলৰ অমিলৰ কাৰণে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ এইগৰাকী ব্যক্তি বা এইগৰাকী কংগ্ৰেছ কৰ্মীক লৈ আপোনাৰ মতামত কি আপোনাৰ কওক কি ভাবিব এওঁক লৈ এনেকুৱা ৰাজনীতি সঁচাকৈয়ে গ্ৰহণযোগ্য নে এই যি ৰাজনীতি এই যি ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশ সঁচাকৈয়ে গ্ৰহণযোগ্য নে যিগৰাকী জুবিন গাৰ্গে বৰ্তমান সময়ত অসমীয়াৰ ভঁৰাল চহকী কৰি গৈছে সেইগৰাকী জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ আৰু এই দৃশ্যই পুনৰ এবাৰ দাঙি ধৰিছে ৰাজনীতিৰ আটাইতকৈ নিৰ্দিষ্ট অধ্যায় আৰু এই দিনটো হৈছে অসমৰ কাৰণে আটাইতকৈ কলা দিন জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ যিগৰাকী জুবিন গাৰ্গক সকলোৱে পূজা কৰে জুবিন ক্ষেত্ৰত গৈ সকলোৱে ধূপ ধূনা জ্বলায় মন্দিৰ বুলি জুবিন গাৰ্গক ভগৱান বুলি কৈছে ঈশ্বৰ পুত্ৰ বুলি কয় সেইগৰাকী জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ কল্পনা কৰক তেওঁ কি বুলি ক'ব এনেকুৱা কাণ্ড সঁচাকৈ সমুচীন নে আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ মতামত আগবঢ়াওক কিয়নো আটাইতকৈ নিকৃষ্ট কাণ্ড জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ ৰাজনীতিৰ নামত নিকৃষ্ট কাণ্ড কংগ্ৰেছ কৰ্মী বিজনীত প্ৰাণৰ শিল্পীক জোতাৰ গুৰ ক'বলৈ বেয়া লাগিছে ৰাজনীতিৰ নামত এতিয়া সকলো সীমা অতিক্ৰম কৰিছে কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনী উন্মাদনাৰ মাজতে বিজনীত সংঘটিত হৈছে এক চৰম লজ্জাজনক ঘটনা বিজনীৰ কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰতে অসমীয়াৰ আবেগ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফটোত জোতাৰ গুৰ আৰু চকীৰে আক্ৰমণ কৰিলে কংগ্ৰেছ কৰ্মীয়ে ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে নিৰ্বাচনী যুঁজত আক্ৰমণ প্ৰত্যাক্ৰমণো স্বাভাৱিক কিন্তু এজন অৰাজনৈতিক শিল্পীক এনেদৰে লক্ষ্য কৰি লোৱাটোৱে
অসমীয়াৰ সমাজৰ সুস্থ মানসিকতাৰ ওপৰত ডাঙৰ প্ৰশ্ন চিহ্ন থিয় কৰিছে। ইয়াৰ উত্তৰ বৰ্তমান সময়ত সকলোৱে বিচাৰিছে। জুবিন গাৰ্গ এগৰাকী কণ্ঠশিল্পী নাছিল, তেওঁ অসমীয়া জাতিৰ আৱেগ আছিল। সেই আৱেগ বৰ্তমান সময়ত কংগ্ৰেছ কৰ্মীয়ে পাহৰিছে নেকি? প্ৰতিগৰাকী অসমীয়াই প্ৰশ্ন কৰিছে বৰ্তমান সময়ত। এনে নিকৃষ্ট কাণ্ডই প্ৰমাণ কৰিছে যে একাংশৰ বাবে ৰাজনীতি এতিয়া কেৱল ক্ষমতাৰ যুঁজ নহয়, বৰঞ্চ প্ৰতিহিংসা আৰু অসভ্যালিৰ চৰম পৰ্যায়। ডিজনীৰ কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰত যি দৃশ্য দেখা গৈছে, সেই দৃশ্য সঁচাকৈয়ে অতিশয় উদ্বেগজনক। যিগৰাকী শিল্পীক অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহে বুকুত বান্ধি ৰাখিছে, সেইগৰাকী শিল্পীৰ ফটোত পদাঘাত কৰাটোৱে সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে। এজন শিল্পীৰ ৰাজনৈতিক সংঘাতৰ মাজলৈ টানি আনিছে। এনেদৰে অপদস্থ কৰাটোৱে উক্ত ৰাজনৈতিক দলটোৰ একাংশ কৰ্মীৰ চৰম মানসিকতাক প্ৰতিফলিত কৰিছে। আৰু এই কংগ্ৰেছ কৰ্মীৰ কাণ্ডত তাক লৈ চৰ্চা চলিছে। দেখিবলৈ পোৱা গৈছিলে একাংশ লোকে জুবিন গাৰ্গক ৰাজনীতিৰ ক্ষেত্ৰত টানি অনাবলৈ চেষ্টা কৰিছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিৰোধীৰ এনে কাম। এই কাম বুলিয়েই নহয়, পূৰ্বৰ যিসমূহ দিন আছিল সেইসমূহতো কিন্তু বিৰোধীয়ে এনেকুৱা কাণ্ড কৰিছে, যি কাণ্ডই জুবিন গাৰ্গক অপমান কৰিছে। জুবিন গাৰ্গক বাৰে বাৰে ৰাজনীতিৰ ক্ষেত্ৰলৈ টানি অনা হৈছে। সামাজিক মাধ্যমত ইতিমধ্যে এই কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত সকলোৱে প্ৰশ্ন কৰিছে, এয়াই নেকি আমাৰ ৰাজনৈতিক সংস্কৃতি? এচামৰ বাবে লজ্জিত হৈ পৰিছে অসমীয়া। কিন্তু এই ক্ষোভ উলিওৱাৰ এটা শালীনতা থকা উচিত। ক্ষোভ থাকিব পাৰে। কংগ্ৰেছ কৰ্মী নিজৰ দলৰ মাজত কিবা হৈছে, টিকট নাই পোৱা, টিকট পাইছে, অসন্তুষ্টি আছে দলক লৈ, ক্ষোভ থাকিব পাৰে। কিন্তু এনেকুৱা কাণ্ড সঁচাকৈ গ্ৰহণযোগ্য নহয়। এজন শিল্পীক ভৰিৰে মোহাৰি নিজৰ বাহাদুৰি দেখুওৱাসকলে হয়তো পাহৰি গৈছে যে তেওঁলোকে জুবিন গাৰ্গক নহয়, বৰঞ্চ নিজৰ বিৰূপ চৰিত্ৰটোহে প্ৰতিফলিত কৰিছে। এওঁলোকে পাহৰি গৈছে নিজৰ মানসিকতা। এওঁলোকে ক্ষমতাৰ লোভত, দলৰ নামত নিজৰ কথা পাহৰি গৈছে, নিজৰ স্বাভিমান পাহৰি গৈছে। ডিজনীয়ে অসভ্যালি কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি সকলোৱে মন্তব্য দিছে, প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচন আহিব আৰু যাব, কিন্তু এজন শিল্পীক কৰা এনে অপমানে অসমৰ ৰাজনৈতিক ইতিহাসত এক কলা অধ্যায় হিচাপে থিয় কৰাইছে। নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমীয়াৰ বুকুত সদায় থাকিব। কিন্তু সেইগৰাকী শিল্পীক কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড কৰিছে, সেই কাণ্ড সঁচাকৈয়ে গ্ৰহণযোগ্য। আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ মতামত দিয়ক কি ভাবে এই ক্ষেত্ৰত। কিয়নো কল্পনা কৰক, ৰাজনৈতিক সংস্কৃতি এনেকুৱা নহয়। অসমৰ ৰাজনৈতিক যি সংস্কৃতি আছে, সেই সংস্কৃতি এনেকুৱা নহয়। অসমৰ ইতিহাসত কেতিয়াও এনে কাণ্ড হোৱা নাই। বিতৰ্ক হ'ব পাৰে, সংবাদ মাধ্যমৰ সন্মুখত ইজনে সিজনক কথাৰে আক্ৰমণ কৰিব পাৰে, এক সাধাৰণ কথা ৰাজনীতিত। কিন্তু নিজৰ লাভৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ, এয়া কোনেও নিশ্চয়কৈ গ্ৰহণ কৰিব নোৱাৰে। এয়া হৈছে অসমৰ ৰাজনৈতিক সংস্কৃতিৰ কাৰণে আটাইতকৈ অশুভ লক্ষণ। দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা একাংশ লোকে চৰকাৰক সমালোচনা কৰিছিলে। চৰকাৰক সমালোচনা কৰি জুবিন গাৰ্গৰ নামত ৰাজনীতিৰ যি টেগ আছে, সেই টেগটো সাঙুৰ খুৱাইছিলে। বিৰোধ কৰক সকলোৱে, সমালোচনা কৰক, কিন্তু বৰ্তমান সময়ত যি কাণ্ড সংঘটিত হৈছে, সেই কাণ্ড সঁচাকৈয়ে গ্ৰহণযোগ্য নহয়। নিজৰ দলৰ ওপৰত খং থাকিব পাৰে, দলীয় কৰ্মী হিচাপে নিজৰ দলটোৰ ওপৰত ক্ষোভ উজাৰিব পাৰে, সেই সকলোৰে অধিকাৰ আছে। সেই সকলোৰে মৌলিক অধিকাৰ থাকিব পাৰে। এগৰাকী নাগৰিক হিচাপে নিজৰ দলৰ ওপৰত ক্ষোভ উজাৰোতো সেই সকলোৰে অধিকাৰ, তাতকৈ কোনো ক'বলগীয়া নাই। কংগ্ৰেছৰ কাৰ্যালয় ভাঙিছে, সেয়া আপোনালোকৰ নিজৰ দলৰ মাজৰ খতিয়ান, নিজৰ দলৰ মাজৰ কথা। কিন্তু কংগ্ৰেছ কাৰ্যালয়ত কেৱল মাত্ৰ মানুহক দেখাবলৈ জুবিন গাৰ্গৰ ফটো বেৰত আঁৰি থোৱাটো
আৰু জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গোল মৰাটো দুয়োটা কথা বা দুয়োটা বিষয়ে কি ধৰণে মিল খাব পাৰে সেয়া নিশ্চয়কৈ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে অনুধাৱন কৰাটো উচিত আৰু এই ভিডিঅ'টো বা এই বাতৰিটো চোৱাৰ পিছত প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে এবাৰ হ'লেও অনুধাৱন কৰক যে কি কাণ্ড সংঘটিত কৰিছে কংগ্ৰেছ কৰ্মীয়ে আপোনালোকে মতামত দিয়ে কমেণ্ট ছেকশ্যন খুলি ৰখা হৈছে কিয়নো আটাইতকৈ নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব এই কাণ্ড এনেকুৱা কাণ্ড কোনেও নিবিচাৰে নিশ্চয়কৈ যি সময়ত প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ কাৰণে আৱেগ আছে জুবিন গাৰ্গৰ কাৰণে বৰ্তমান সময়তো কান্দি আছে বহাগ বিহু আহিছে কিন্তু সেইগৰাকী জুবিন গাৰ্গৰ কাৰণে কংগ্ৰেছ কৰ্মীয়ে এনেকুৱা কাণ্ড কৰিছে কল্পনা কৰক এই কাণ্ড কিমান সমীচীন কিমান গ্ৰহণযোগ্য কমেণ্ট কৰক আপোনালোকে এই ক্ষেত্ৰত কি ভাবে জুবিন গাৰ্গক লৈ প্ৰতিগৰাকী অসমীয়াৰ মৰম আছে কোনো অসমীয়াই এনেকুৱা কাণ্ড নকৰে অসমীয়া লোকে এনেকুৱা কথা চিন্তাও কৰিব নোৱাৰে এগৰাকী প্ৰকৃত অসমীয়া এগৰাকী প্ৰকৃত জুবিন অনুৰাগীয়ে জুবিন গাৰ্গক বৰ্তমান সময়তো নিজৰ হৃদয়ত ৰাখিছে বৰ্তমান সময়তো জুবিন গাৰ্গক অসমীয়াৰ আৱেগ হিচাপে অসমৰ ৰজা হিচাপে সকলোৱে মানি আছে কিন্তু একাংশ কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড কৰিছে সেয়া সকলোৱে ক'বলৈ বেয়া লাগিছে কিন্তু এনেকুৱা কাণ্ড এনেকুৱা ঘটনা কোনো অসমীয়াই আশা কৰা নাছিল কোনো অসমীয়াই আশা নকৰে আশা কৰোঁ এই যি কাণ্ড হৈছে এই কাণ্ডই অন্তিম কাণ্ড হওক কংগ্ৰেছ কৰ্মীৰ এই কাণ্ডক লৈ আপোনাৰ মতামত কি ইতিমধ্যে সৰ্বত্ৰ চৰ্চা হৈছে কংগ্ৰেছ কৰ্মীৰ মাজত এয়া দেখিবলৈ গৈছে চাঞ্চল্য কংগ্ৰেছ কৰ্মীয়ে যি কাণ্ড সংঘটিত কৰিছে তাক লৈ আপোনাৰ মতামত কি আপুনি কিভাৱে কমেণ্ট কৰক কিয়নো ক'বলৈ ভাষা নাই শিল্পীক চূড়ান্ত অপমান শিল্পীক সন্মান কৰিব নজনা কংগ্ৰেছ কৰ্মীয়ে বৰ্তমান সময়ত ৰাজনীতি কৰিবলৈ আহিছে এই ক্ষেত্ৰত আপোনাৰ মতামত কি ক'বলৈ নাপাহৰিব